নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া গৃহিণী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি পটলৰ ৰেচিপি লৈ আহিছোঁ আৰু পটলখিনি এনেকৈ কাটি লৈছোঁ মই, আৰু এয়া দৈ লৈছোঁ, আৰু এইখিনি মছলাৰ কাৰণে অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি, জলকীয়া গুড়ি, কেঁচা জলকীয়া, আদা নহৰু, পিঁয়াজ এইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈ লৈছোঁ আৰু ওচৰতে। আৰু এতিয়া মই কেৰাহীত তেল দি দিলোঁ আৰু জলকীয়া দি মই এইখিনি প্ৰথমতে ভাজি ল'ম। ইয়াত সোৱাদ অনুযায়ী মই নিমখ হালধিও দি দিলোঁ, আৰু গেছটো একেবাৰে ল' ফ্লেমত দিয়াই আছে যাতে জ্বলি নাযায় এইখিনি। আৰু এতিয়া অকণমান লাৰি চাৰি মই এনেকৈ ঢাকনি লগাই দিলোঁ, আৰু এতিয়া মোৰ এইখিনি সিজিছে ইতিমধ্যে। মই ভাজি লওঁতেই ধুনীয়াকৈ সিজাই লৈছোঁ যাতে পিছত আৰু সিজাব নালাগে বেছি। এতিয়া সেইখিনি তেলতে মই শুকান জলকীয়া, পিঁয়াজ দি ল'লোঁ, আদা নহৰু বটাখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে মই অকণমান চেনি দি দিছোঁ। হালধি, নিমখ, আৰু এই গুড়া মছলাখিনি দিলোঁ, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়িখিনিৰ লগতে আৰু বেলেগ মছলাও মিক্স হৈ আছিলে, তাৰে মই অকণমান দি দিছোঁ, আৰু অকণমান জলকীয়াৰ গুড়ি, ৰংটো যাতে দেখাত ভাল হয় সেইকাৰণে জলকীয়াৰ গুড়িখিনি দিয়া হৈছে। আৰু অকণমান লাৰি চাৰি মই পানী দিছোঁ ইয়াতে। আৰু এতিয়া মই দৈখিনি দি দিলোঁ। দৈখিনি হঠাতে ঢালি দিলোঁ, যদি আগতীয়াকৈ অকণমান ঘুটি ল'লোহেঁতেন তেতিয়া এনেকৈ মখা মখা হৈ নাথাকিলেহেঁতেন। খুব ধুনীয়া আৰু সোৱাদ লগা এটা ৰেচিপি হয়। আৰু দৈৰ বাতিটোৰে মই অকণমান পানীও দি দিলোঁ একেলগে। এতিয়া মই ইয়াতে ভাজি থোৱা পটল আৰু আলুখিনি দি দিলোঁ। এইখিনি আৰু বেছি সময় ৰখাব নালাগে যিহেতুকে আগতীয়াকৈ সিজাই লোৱাই আছে। আৰু এয়া মোৰ হৈয়ে গ'ল দৈ আৰু পটলৰ খুব ধুনীয়া আৰু সোৱাদ লগা আঞ্জাখন। আৰু আপোনালোকে যিবিলাকে বনোৱা নাই বনাই চাব, আৰু কেনেকুৱা লাগে খাই মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।